নিশা হোৱা মুখলধাৰ বৰষুণৰ ফলত এটা গুৰুত্বপূৰ্ণ পথ খহাই লৈ যায়, যাৰ ফলত এতিয়া ৰাইজে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ওপৰ কছাৰী গাঁৱত, যিটো পথ এতিয়া বাঢ়নি পানীয়ে খহাই লৈ গৈছে। মই পথটোৰ প্ৰথমে দৃশ্যটো দেখুৱাই লৈছোঁ। ইয়াৰে স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰিম, কিন্তু মই তাৰ পূৰ্বে এই পথটোৰ মই দৃশ্যটো দেখুৱাই লৈছোঁ। এটা অতি গুৰুত্বপূৰ্ণ পথ, ৰঙাপাৰা চহৰৰ পৰা উৰহি লগা সংযোগী প্ৰায় 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা লোক নিৰ্মাণ বিভাগৰ এই পথছোৱা যোৱা নিশা হোৱা মুখলধাৰ বৰষুণৰ ফলত এইদৰে খহনীয়াৰ সৃষ্টি কৰিছে। পথটোত এতিয়া যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। যান বাহন চলাচল এতিয়া ব্যাহত হৈ পৰাত ৰাইজে চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে। এই পথটো ৰঙাপাৰা উৰহি লগা এটা অতি গুৰুত্বপূৰ্ণ সংযোগী পথ। এই পথটো যোৱা নিশা মুখলধাৰ বৰষুণৰ ফলত এইদৰে খহনীয়াৰ সৃষ্টি কৰাত আজি বৰ্তমান সময়ত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে। লোক নিৰ্মাণ বিভাগে এই পথটো মেৰামতিৰ সময়ত ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, তেনেধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ সেই সময়ত ৰাইজে উত্থাপন কৰিছিল, যাৰ ফলত এই পথছোৱাৰ অৱস্থা আজি এনেদৰে হৈ পৰিছে। মোৰ সৈতে স্থানীয় এজন ব্যক্তি আছে, মই ব্যক্তিজনৰ পৰাই কথাখিনি জানিব বিচাৰিম যে এই পথটো নিশা খহনীয়াৰ সৃষ্টি হ'ল, এতিয়া কি অৱস্থা পৰিস্থিতি হৈছে? হয়, আমি দেখিব পাইছোঁ যে যোৱাকালি আমাৰ এই ৰাস্তাখন একেবাৰে বেয়া হৈ গৈছে, ভাঙি গৈছে। আৰু যিহেতু আমাৰ ৰঙাপাৰা যোৱা ৰাস্তা এইটো তাৰাজুলিৰ পৰা ৰঙাপাৰা যোৱা ৰাস্তা এটাই হয় আমাৰ, আৰু সকলোৱে ৰাইজে মানে অসুবিধা পাই আছে যোৱাটো। আৰু এটা ৰাস্তা আছে আমাৰ ৰূপাজুলি হৈ, এইটোও যায়, কিন্তু এইটো বন্ধ হৈ আছে। গতিকে মই এইটোৱে আহ্বান জনাওঁ যে আমাৰ ৰঙাপাৰা সমষ্টিৰ বিধায়ক সন্মানীয় কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক যে অতি সোনকালে আমাৰ এই ৰাস্তাখন মেৰামতি কৰি দিয়ে যেন, যাতে ৰাইজে অসুবিধা নাপায়। আৰু কাৰণ আমাৰ আৰু স্কুলো এতিয়া খুলিবলগীয়া হৈ আছে, বেছি দিন নাই। তো গতিকে যিমান সোনকালে পাৰে আহ্বান জনাই আছোঁ। এইটোৱে অনুৰোধ জনালোঁ। ধন্যবাদ। এই পথটোৰ আগততো অলপ ভাঙা আছে। হয়, অলপ আগতো ভাঙা আছে। এইটো হয়, মেৰামতি ভালকৈ হোৱা নাই, কিন্তু একেবাৰে দুটা যদি আমাৰ একেবাৰে ঠিক কৰি দিলে আমি মানে সুখী হ'ম। কি ক'ব? ইয়াৰ আগতেও যিটো ভাঙিছিলে যোৱা বছৰ, কিন্তু পথটো আপোনাৰ প্ৰায় জৰাজীৰ্ণ অৱস্থা। আহিলে ক'ত ডিপাৰ্টমেণ্টৰ মানুহ আহিলে দুটামান এনে বস্তা পেলাই থৈ গ'ল, তেনেকৈ থাকি গ'ল, আৰু আজিলৈকে তেনেকৈ আছে। আৰু আজি নেক্সট এইটো হ'ল, এইটো বা কি হয়? এতিয়া চৰকাৰে ইয়াৰ বিষয়ে কি কৰে আৰু যে হয় মানুহবিলাকৰ ৰাইজৰ হয়, এইদৰে তেওঁলোকে কৈছে যে এই পথছোৱা দুটাকৈ স্থানত এনেদৰে বিধ্বস্ত হৈ পৰিছিল। যোৱা বছৰো এটা পথ এই পথটোতেই বিধ্বস্ত হৈ পৰিছিল, কিন্তু বিভাগীয় কৰ্তৃপক্ষই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, ঠিক তেনেধৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজে তুলিছে। সেয়া যি কি নহওক, লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক এই পথটো অতি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।